হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ ব্লগ ময়ূৰ ইউটিউব চেনেললৈ। আজি যাব লাগিছোঁ শিৱকুণ্ড। তো শিৱকুণ্ড যাম, তো তাত শিৱকুণ্ড দৰ্শন কৰিম। তো আপোনালোকক দেখাম ভিডিঅ'টো সম্পূৰ্ণখিনি চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা হয় জনাব, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি পেলাই। যদি কিবা ভিডিঅ'টো বনাওঁতে কিবা ভুল হয়, ভুলখিনি শুধৰাব বুলি আশা থাকিল আপোনালোকৰ সকলোৰে ওপৰতে। আৰু আগলৈ এনে নতুন ভিডিঅ' বনাই থাকিম যদি ভুলবিলাক শুধৰাই দিয়ে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি আমি আহি শিৱকুণ্ড পাই গ'লোহি। তো ব'লক আমি ভিতৰত সোমাতো, আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাওঁ কেনেকুৱা ধৰণৰ বা কেনেকুৱা। তো শিৱ মন্দিৰটোৰ ভিতৰত দেখাম, আহক আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে শিৱকুণ্ড, ময়ূৰ ডেকা, জুৰি পানী। বন্ধুসকল, এই দলংখনৰ ওপৰত পাৰ হ'ব লাগিব, যিটো জুৰিৰ ওপৰত বনাইছে। যি ভাগ মহাদেৱৰ মন্দিৰ আছে, মন্দিৰ ভাগত দৰ্শন কৰিবৰ কাৰণে এই দলংখনৰ ওপৰেদি পাৰ হ'ব লাগিব। তো জুৰিৰ ওপৰত বনাই দিছে ৰাইজে, কমিটিয়ে বনাই দিছে। তো ভকতসকলে যাতে সুন্দৰকৈ গৈ ভিতৰত সেৱা ল'ব পাৰে মহাদেৱৰ ওচৰত, তাৰ বাবে। তো বন্ধুসকল আহিব, ভাল লাগিছে ভিতৰৰ পৰিৱেশটো সোমাই। যিমানখিনি পাৰোঁ দেখাম আপোনালোকক। তো আপোনালোকে নিজেও আহিব, ভাল লাগিব, চাই যাবহি নিজে এপাক আহি। তো শিৱকুণ্ডৰ কেনেকুৱা, শিৱকুণ্ডখন ইমান ধুনীয়া। তো আহিব সকলোৱে, ভাল লাগিব। আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো এয়া বনাই দিছে। তো শিৱকুণ্ডৰ মন্দিৰ ভাগ ভিতৰলৈ সোমাওঁতে বাওঁ চাইডে নন্দী, মহাদেৱৰ যি বাহন হয়, নন্দীৰ মূৰ্তি ডাঙৰকৈ বনাই দিছে। ব'লক আগলৈ গৈ থাকোঁ আৰু। তো আজি তাতে সোমবাৰটো মহাদেৱৰ ভক্তসকল আহিছে, সেৱা কৰিছে মহাদেৱক। তো দৰ্শন কৰিবলৈ বহুত দূৰ দূৰৰ পৰা আহিছে চাগে। তো আমিও যেনেকৈ আহিছোঁ, ভকতসকল তেনেকৈ আহিছে তো মহাদেৱৰ দৰ্শন ল'বলৈ। ব'লক ভিতৰলৈ আৰু গৈ থাকোঁ। ভাল লাগিছে, বৰ্তমান বাহিৰৰ পৰিৱেশটো ভাল লাগিছে, ভিতৰৰ পৰিৱেশটো আৰু ভাল লাগিব। ব'লক গৈ থাকোঁ আৰু। তো মন্দিৰ ভাগ ভিতৰত সোমোৱাৰ আগতে সোঁ চাইডে যি ওপৰৰ পৰা জুৰি বৈ আহিছে, তো জুৰিত গৈ ভকতসকলে গা ধুৱে, ভৰি হাত ধুৱে। তাৰপিছত ভৰি হাত ধুই গৈ আহি মন্দিৰত সোমাই লৈ সেৱা ভাগ কৰে। তো ব'লক জুৰিটো ওচৰৰ পৰা দেখাম আপোনালোকক। তো ওপৰলৈও দেখাম, যিমানখিনি পাৰোঁ কেমেৰাত ধৰে, তো সকলোখিনি দেখাব চেষ্টা কৰিম। ব'লক চাই থাকক আৰু ভিডিঅ'টো আগলৈ। তো এয়াই হৈছে জুৰি, পিছল আছে, ইয়াত পৰিলেতো ৰখিব নোৱাৰিব, তলত পৰিবগৈ। তো আঁতৰৰ পৰাই দেখাইছোঁ, ওচৰলৈ ইমান ওচৰলৈ যাব নোৱাৰোঁ, আঁতৰৰ পৰাই দেখাইছোঁ আৰু। চাওক ওপৰৰ পৰা বৈ আছে। বন্ধুসকল আহিব, যিসকল বন্ধু অহা নাই ইয়াত বৰ্তমান, ভকতসকল অহা নাই, তো তেওঁলোক আহিব, দৰ্শন কৰিব মহাদেৱক। তো মহাদেৱক দৰ্শন কৰিলে বা মহাদেৱৰ ওচৰত যি বিচাৰে তাকে পায়। বৰ্তমান ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এতিয়া মন্দিৰ ভিতৰত সোমাম। ভিতৰৰ পৰিৱেশটো দেখাম। তো ভিতৰৰ পৰিৱেশটো চাব, কেনেকুৱা লাগিছে জনাব। আৰু মন্দিৰটোৰ বিষয়েতো নাজানো মই ভালকৈ, তো আগতে আহিছোঁ, পিকনিক খাবৰ কাৰণে আহিছিলোঁ। তো খাব আহোঁতেতো ভালেই লাগিছে। তো মন্দিৰটোৰ বিষয়ে একো ভালকৈ নাজানো মই বৰ্তমান। এতিয়া মই যিজনে মন্দিৰৰ পূজাৰী হয়, তেওঁকে দুআষাৰমান সুধিম মন্দিৰটোৰ বিষয়ে। তো তেওঁ যিমান পাৰে জনাব। তো ময়ো শিকিব সুবিধা পাম বা গম পাম মন্দিৰটোৰ বিষয়ে। ব'লক পূজাৰীজনক লগ কৰোঁ, লগ কৰি লৈ তেওঁক সোধোঁ মন্দিৰটোৰ বিষয়ে কিমান চনত স্থাপিত হৈছিল বা মন্দিৰটো কোনে বনাইছিলে, সকলোখিনি সুধি লওঁ। ব'লক পূজাৰীজনৰ ওচৰলৈ যাওঁ। তাকে মন্দিৰটোৰ বিষয়ে মই শুনিছোঁ বহুত, মানুহৰ মুখত, বহুতৰ মুখতে বহুত শুনিছোঁ। তো মন্দিৰটোৰ বিষয়ে শুনি পেলাই ভাল লাগিছে, আহিলোঁ। তো আগতেও আহিছিলোঁ, এনেকৈ মন্দিৰটোৰ বিষয়ে একো ভালকৈ বুজি পোৱা নাছিলোঁ বা গম পোৱা নাছিলোঁ। তো তাকে আপোনাক সুধিব বিচাৰিছোঁ মন্দিৰটোৰ বিষয়ে অলপমান কিছু কথা। মন্দিৰটোৰ বিষয়টো মই শুনা মতে 1976 চনত চৰাইবাহীৰ কোনোবা এটা স্কুলৰ শিক্ষকে এটা লিখনি পাইছিলোঁ যে এই মন্দিৰৰ প্ৰবাদ এটা আছে, আগতে হেনো ৰাৱণ আৰু জটায়ু পক্ষীৰ মাজত যুদ্ধ হওঁতে জটায়ু পক্ষীৰ পাখি এটা হেনো ইয়াত সৰি পৰিছিল। তেতিয়া শিৱই সেই পাখিটো হাতত পাই সেই পাখিত ৰাম নামৰ কিবা গোন্ধ পাইছিলে। তেতিয়া তেওঁ ভগৱানক চিন্তাৰ কৰি তাৰ আত্মা উদ্ধাৰৰ কাৰণে ইয়াত বহি পেলাই খন্তেক সময় তপস্যা কৰিছিল শিৱই। এতিয়া সেই তপস্যা কৰি তেওঁ কৈছিলে বোলে, আৰু এনেকৈ যদি ইয়াত ভগৱানৰ তপস্যা কোনোবা কৰে তাক সোনকালে সিদ্ধি লাভ হওক। হয়।
সেইটো 76 চনত পাইছিলোঁ। আকৌ সেই কিতাপ বহুত বিচাৰিলোঁ, কিন্তু আজিলৈকে আৰু পোৱা নাই। বুজিছেনে? এনেতো এইটো মন্দিৰতে আমি জড়িত, জন্ম মোৰ ইয়াতে হয়, 70 চনৰ পৰা অহা যোৱা কৰোঁ, কিন্তু ৰাজহুৱা হিচাপে দায়িত্বত, পূজাৰীৰ দায়িত্বত থকাটো হ'ল 2010 চনৰ পৰা, প্ৰায় 13-14 বছৰমান হ'ল আৰু। এনে মন্দিৰটো কিমান বছৰ হ'ল আপুনি? মন্দিৰৰ বয়স খাটাং ক'ব নোৱাৰি, কাৰণ ইয়াত 1975 চনতে 100 বছৰ পাৰ কৰা বুঢ়াই এটাই কৈছিলে যে আগতেও বোলে ইয়াত মানুহবিলাকে আহি মাজে সময়ে গাখীৰ চাখীৰ ঢালি পূজা চূজা কৰে বোলে, শিৱ পূজা। সেই বুঢ়াটোতো মৰিয়ে গ'ল। সেই বুঢ়াটোৰ নাম আছিলে গিৰিধাৰী ৰোমা, বুঢ়াটোৰ নাম। সি 75 চনতে কোৱা কাহিনী, আমি সৰু তেতিয়া LP স্কুলত পঢ়োঁ। হয়। তেতিয়া সিও তেতিয়া 100 বছৰ, তেতিয়াও জানে, যিহেতু খাটাং মন্দিৰ নাজানে যদিও হয় হয় ৰাইজৰ দৃষ্টিপাত পৰি পেলাই ধৰি লওক ইয়াক মানে কিবা এটা সংশোধন ঘটাই ৰাজহুৱা হিচাপে বৃহৎ আমতৈ অঞ্চলত মানে পূজা পাৰ্বণ দি ইয়াক পিকনিক পাৰ্টি অহা, এইবিলাক কাম 69 চনৰ পৰা লাহে লাহে আৰম্ভ হ'ল। হয় হয় আৰু এই শিৱৰ প্ৰতিমা 69 চনতে নিৰ্মাণ কৰা, প্ৰতিষ্ঠা কৰা হৈছিল আৰু। প্ৰতিষ্ঠা কৰা হৈছে। আৰু 74-75 পৰা আৰু নগাঁও বা মৰিগাঁও জাগিৰোড ফালৰ পৰা মানুহ আহে আৰু পিকনিক খাবলৈ ইয়াত। হয় হয়। বাৰু ইমানখিনি আগতে জনা নাছিলোঁ, তো এবাৰ আহি আপোনাৰ মুখত শুনিলোঁ, ভাল লাগিলে। তো আগলৈও এনেকৈ ৰাইজসকল আহিলে ভাল লাগিব মন্দিৰটোত, ভাল সকলো জেগাৰ পৰা। আহিছে, জানুৱাৰী মাহত ভালেখিনি মানুহ সমাগম হয়, প্ৰায় 30,000 মান মানুহ গোট খায় 1 জানুৱাৰীৰ দিনা। আৰু শিৱৰাত্ৰিৰ দিনাও মানুহ হয়, যথেষ্ট মানুহ হয়। শিৱৰাত্ৰিটো ডাঙৰ উৎসৱ পতা হয় চাগে ইয়াত? ডাঙৰ, গোটেই ৰাতি 24 ঘণ্টিয়া পাতে। হয় হয়। তাৰপিছত এই ব'ল